যে আপুনি নিজে আচৰিত হ'ব যে মই 5 দিনৰ আগতে মানুহজনে এনেকৈ ক'লে ইমান খং উঠিছিল, আজি দেখোন মই একো প্ৰতিক্ৰিয়াই নকৰোঁ। নিজে নিজৰ ওপৰতে আপোনালোকে আচৰিত হ'বলৈ আৰম্ভ কৰিব। এই বিশ্ববিদ্যালয়খনে স্ব-পৰিৱৰ্তনৰ শিক্ষা প্ৰদান কৰি আছে। স্ব-পৰিৱৰ্তন। আমি বাৰু পৃথিৱীৰ কাৰোবাক পৰিৱৰ্তন কৰিব পাৰোঁ নেকি কওকচোন? ইমান দিন পৰিয়ালতে আছোঁ, কাৰোবাক পাৰিছেনে পৰিৱৰ্তন কৰিবলৈ? নাই পোৱা। তথাপিতো আমি আজৰি আনি কওঁ যে তই সলনি কিয় নহয়, সি সলনি কিয় নহয়, সেই কৰি আমাৰ জনমতি গৈছে। গতিকে পৰম পিতা পৰমাত্মা পিতাই কৈছে যে নোৱাৰা, তুমি কাকো সলনি কৰিব নোৱাৰা, তুমি নিজেই সলনি হৈ যোৱা। তুমি নিজেই সলনি হৈ যোৱা। তোমাক দেখাৰ লগে লগে তোমাৰ আশে পাশে থকাবিলাকে তোমাৰ প্ৰকম্পন, ভাইব্ৰেশ্যন, আজিকালি য়ংকাৰৰ মাজত যিটো ট্ৰেণ্ড চলে ভাইব্ছ বুলি যে লিখে, ভাইব্ছৰ ফুল ফৰ্মটো কি? ভাইব্ৰেশ্যন, প্ৰকম্পন, এনাৰ্জি। আপুনি একো নোকোৱাকৈ আপোনাৰ দ্বাৰাই ঘৰখনত শান্তি প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰি দিব। খাটাং হৈ আছে, বহুতৰ জীৱনত পৰিৱৰ্তন হৈ আছে। গতিকে সেই 5টা মহাবাক্য মনত ৰ'বনে বাৰু? সেইকেইটা কৰিব। তাৰপিছতে নেক্সটটো হৈছে দিনটোৰ প্ৰথম গিলাচ পানী। কেতিয়াও প্ৰথম গিলাচ পানী সাধাৰণভাৱে খাই দিব। পৰমাত্মাৰ মহাবাক্য, যেনেকুৱাই পানী তেনেকুৱাই বাণী। আজি সংসাৰত কিহৰ কাৰণে সমন্বয়চ্ছেদ হৈছে? বাণীৰ কাৰণে, কথাৰ কাৰণে, হয়নে? হাতে কামে একো কৰিব নালাগে, দুআষাৰ বেয়াকৈ ক'লো মানে সম্বন্ধ শেষ। গতিকে পৰমাত্মাই কৈছে তুমি যেতিয়া যিকোনো বস্তু প্ৰথমতে মোক তুমি অৰ্পণ কৰি তুমি সেৱন কৰিবা, দেখিবা তোমাৰ বাণী, তোমাৰ চাল চলন ব্যৱহাৰত পৰমাত্মিক মধুৰতা, পৰমাত্মিক প্ৰেম, গ্ৰহণশীলতা, সহনশীলতা শক্তি লাহে লাহে ভৰপূৰ হ'বলৈ আৰম্ভ কৰিব। গতিকে প্ৰথম গিলাচ পানী সকলোৱে আজিৰে পৰা এক্সপেৰিমেণ্ট কৰিব। কাইলৈ ৰাতিপুৱাৰ পৰা পানী গিলাচ হাতত ল'ব আৰু পানী গিলাচত নিজৰ সম্পূৰ্ণ প্ৰতিজ্ঞা থাকিব যে এই পানীত স্বয়ং পৰম পিতা পৰমাত্মা, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, তেওঁক আমি দেউতা, পিতা বুলি আমি তেখেতক সম্বোধন কৰোঁ। যে পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ এই পানীত 100% প্ৰত্যক্ষভাৱে মিহলি হৈ পৰিছে। এই পানী অমৃতলৈ ৰূপান্তৰিত হৈছে। তাৰপিছতে সংকল্প ল'ব, মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ, মই মাষ্টাৰ জ্ঞানী আত্মা হওঁ, মই শান্ত আৰু শীতল আত্মা হওঁ, মই সৌভাগ্যশালী আত্মা হওঁ। এই বুলি কৈ পানীখিনি লাহে লাহে খাব। আৰু আইমাতৃসকলে নিজেও খাব, সন্তানকো দিব, ঘৰত থকা প্ৰতিজনকে সেই পানীখিনি মিলাই পেলাই সকলোকে খুৱাব। কি খালোঁ? বিশ্বাস এটা খাই দিলোঁ, হয়নে? তাত একো যাব মন পোৱা নাই। নিজে নিজক কৰা প্ৰতিক্ৰিয়া নামৰ সেই বিশ্বাস ক্ৰিয়েট কৰি তাত ঢালিলোঁ আৰু আমি খাই দিলোঁ। বিশ্বাসে বিলয় হৈ আজি পৃথিৱীৰ সমন্ত কিহৰ ওপৰত চলি আছে? বিশ্বাস, হয়নে? গতিকে বিশ্বাস কেনেকৈ ক্ৰিয়েট কৰিম? বিশ্বাস হৈছে এটা সাংঘাতিক সত্তা, শক্তি, বিগেষ্ট পাৱাৰ। সেই পাৱাৰটো আমি নিৰ্মাণ কৰিব লাগিব। এনেই নিৰ্মাণ নহয়, আমাৰ প্ৰতিক্ৰিয়াৰ দ্বাৰা, সংকল্পৰ দ্বাৰা, দৃঢ়তা, একাগ্ৰতাৰ দ্বাৰা বিশ্বাস নামৰ শক্তিক আপুনি নিৰ্মাণ কৰি খাদ্যত ঢালক আৰু খাবলৈ আৰম্ভ কৰক। আপোনাৰ বিশ্বাসেহে আপোনাক কাম কৰিব, লোকৰ বিশ্বাসে নকৰে আকৌ দেই। গতিকে আজিৰ পৰা এইখিনি নিয়ম পালন কৰিব। তৃতীয়তে, যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য। আজিকালি কিন্তু বাহিৰত বেছি খাদ্য খাওঁ, হয়নে? দুদিন যদি ঘৰত ৰান্ধিলেও ইমান ঘৰত ৰান্ধি থাকিবি আৰু ব'ল বাহিৰৰে ধাবা এখনলৈ, হয়নে? গৈ একদম মানে ধুনীয়াকৈ ৰান্ধি দিয়ে সিহঁতে, আমি পৰা জুতি লগাই খাই লওঁ। খায়ো দেখোন শান্তি নাই, সুখ নাই, পেটটো কাৰোবাৰ গৰ্বৰ কৰে, কাৰোবাৰ ঠিকেই থাকে, এনেকুৱা ধৰণৰ হ'বলৈ আৰম্ভ কৰে। আচ্ছা,
এতিয়া বহুতে আমাক সোধে এই আপোনালোক ব্ৰহ্মকুমাৰীবিলাকে ধূপৰ ঘৰত পানীও নাখায় চাহো নাখায় এনে মই এটা উদাহৰণ দিছোঁ আচলতে কথাটো কি যেনেকৈ খাদ্য তেনেকুৱাই ভাগ্য এতিয়া খাদ্যৰ কোৱালিটি মানে দালিৰ কোৱালিটি কি চাউলৰ কোৱালিটি কি জিৰা ৰাইচ নে ঘৰৰ ৰাইচ নে গাঁৱৰ ৰাইচ নে কুণ্টল চাউল সেইটো নহয় তাৰমানে কি কোৱালিটি মানসিকতাৰে মই ৰান্ধিছোঁ আচ্ছা এইফালে ৰান্ধি আছে এইফালে বোলে মাক মই অমুক তেনেকুৱা তমুক তেনেকুৱা তমুক বুজিছে কেনেকৈ ক'লে মোক অমুকে তমুকে সেই সোপাবোৰ ৰান্ধি আছোঁ যিমান বাৰু ভাত বনোৱা সময়তে লোকৰ যত চৰ্চা নিন্দা আছে মনত কৰি আছোঁ অনৰ্গল এই সোপা গৈ আছে তালে শব্দ ব্ৰহ্ম শব্দই কি কৰে নেদেখাকৈ চবফালে প্ৰকম্পন এনাৰ্জি বনাই আছে গতিকে সেইবাবে মন্দিৰ মছজিদ নামঘৰ গুৰুদ্বাৰে তীৰ্থস্থানত গৈ আমি কিয় আপ্লুত হওঁ তাত পবিত্ৰ সংকল্পৰ ভাইব্ৰেশ্যনৰ শব্দই তাত উপঙি আছে আকাশ তত্ত্বত যেনেকৈ আমাৰ শব্দত আজিও উপঙি আছে ধৰ্মাত্মা মহাত্মাৰ যি বাণী আজিও আকাশ তত্ত্বত উপঙি আছে গতিকে সাৱধান হ'ব লাগিব পাকঘৰৰ ভিতৰত কি চলি আছে সাৱধান আজিৰ পৰা পাকঘৰৰ পৰাই নিৰ্মাণ কৰক আপোনাৰ সন্তানৰ পৰিয়ালৰ আৰু সংসাৰৰ ভাগ্য আজিৰে পৰা পাকঘৰত ফোন লৈ যোৱা নিষেধ হ'বনে কৰিবনে কৰি চাওকচোন নিজৰ ঘৰ সংসাৰৰ কাৰণে আমি বহুত কৰিলোঁ সেই ফল পালোঁ গতিকে ফোন যদি লৈ যায় ভজন কীৰ্তন এতিয়া পালনাম হৈ আছে পালনাম শুনি শুনিয়ে ৰন্ধন কৰিব লাগে এইফালে বোলে সোপা দি পেলাই কিমান শুনিম আৰু বোলে আৰু হয়নে মই এটা এক্সাম্পল দিছোঁ কিমানো শুনিম আৰু ইয়াকে আৰু এনেকুৱা ধৰণে ইৰিটেশ্যন আহি যায় বহুতৰ গতিকে ভাগৱত গীতা কীৰ্তন যি ভাল লাগে সেয়া শুনি শুনি আপুনি একদম প্ৰভু ভগৱন্তৰ স্মৰণত মগন হৈ আপুনি খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰকচোন 3 দিন খাই চাওকচোন মই এক্সপেৰিমেণ্ট দি আছোঁ আপোনালোকৰ ৰিজাল্টবিলাক জনাব আজিকালি পেলাই প্লিজ এক্সপেৰিমেণ্ট কৰক আমি ইমান এক্সপেৰিমেণ্ট কৰোঁ এনেকুৱা এক্সপেৰিমেণ্ট কৰোণা কালততো নাই আৰু এক্সপেৰিমেণ্ট কৰিবলৈ খাদ্য বনাব হয়নে ফটো যি কিমান বনাই বনাই খালোঁ এইখিনি এক্সপেৰিমেণ্ট কৰি চাওকচোন দেই গতিকে যি ভাল লাগে যোন যি ধৰ্মত আছে যিয়ে ভাল লাগে শুনক নহ'লে পৰমাত্মাৰ বাণী শুনক গীতাৰ বাণী শুনক আমাৰ বিকে বহুত চং আছে ভাল ভাল গীত আছে গীত শুনক যিয়ে শুনক মুঠতে সেই স্থিতিত থাকি খাদ্য বনাওক 3 দিন বনাই খাই চাওক লগতে কিন্তু সংকল্প যে প্ৰতিটো ভাত লৰাওঁতে দালি লৰাওঁতে যি কৰি আছে মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ মই মাষ্টাৰ জ্ঞান সূৰ্য মই শান্ত স্থিৰ আৰু শীতল মই সৌভাগ্যশালী মই সুখ আৰু আনন্দ স্বৰূপ মোৰ ঘৰখনৰ প্ৰতিটো আত্মা পাৰফেক্ট বহুত ভাল মোৰ ঘৰখন স্বৰ্গ এই খাদ্য সাধাৰণ খাদ্য নহয় এই খাদ্যত স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাই তেওঁৰ কৃপা দৃষ্টি আৰু পোহৰৰ শক্তিশালী আছে এই খাদ্য গ্ৰহণ কৰাৰ পিছত মোৰ ঘৰখনৰ প্ৰতিটো আত্মা শক্তিশালী জ্ঞান স্বৰূপ প্ৰেম স্বৰূপ আজ্ঞাকাৰী বুদ্ধিমান নিৰোগী সন্তুষ্টতা আৰু সফলতাৰে পৰিপূৰ্ণ হৈ পৰিব এনেকৈ খাদ্য বনাবলৈ আজিৰ পৰা আৰম্ভ কৰক গতিকে সেয়া হৈছে যে খাদ্যৰ কোৱালিটি আপোনাৰ চাব ইমান বেলেগ খাদ্যলৈ ৰূপান্তৰিত হ'ব খোৱাৰ টেষ্টটো বেলেগ লাগিব সেয়া হৈছে যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য 4 নম্বৰতে আমি দিনটোত সংকল্প 2 ঘণ্টাৰ মূৰে মূৰে ৰিপিট কৰিব লাগিব পাৰিবনে সংকল্পনো কি আৰু 4-5টা মহাবাক্যত আমি স্মৰণে কৰিব লাগে গতিকে 2 ঘণ্টাৰ মূৰে মূৰে কাৰণ পৰিস্থিতি আহিব ৰাতিপুৱাই ক'লো মই শান্তস্বৰূপ আত্মা মই জ্ঞানী আত্মা এনেকুৱা এটা পৰিস্থিতি লোৱাটোৱে কৰি পেলালে যে শান্তি জ্ঞান চব ওলাই লওঁ মাৰিলে কি কৰোঁ এতিয়া হয়নে সেই সময়ত আকৌ ৰিপিট কৰিব লাগিব মই শান্ত জ্ঞান